এটাৰ পিছত আনটো চুৰিকাণ্ড সংঘটিত হৈছে তীৰ্থনগৰী হাজোত। হাজোৰ বৰদধি সত্ৰত একে নিশাই দুটাকৈ পৰিয়ালত চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড। নিশা গৃহস্থ শুই থকাৰ সুযোগ লৈ দুই বন্ধুৰ দুখনকৈ বাইক চুৰিৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ তীৰ্থনগৰীত। চোৰে গেটৰ তলা ভাঙি অজিত কলিতা আৰু তপন মালাকাৰ নামৰ দুয়োগৰাকী ব্যক্তিৰ পৰা চুৰি কৰি লৈ গ'ল দুখনকৈ মটৰচাইকেল। ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ আৰু ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। ঘটনাটো হৈছে কি, আমাৰ যোৱা নিশা 1টা বজাৰ পিছৰ ঘটনা। আমি 1টা বজালৈকে সাৰেই আছোঁ। 1টা বজাৰ পিছত কোনোবা অচিনাকি দুৰ্বৃত্ত আহি মোৰ ঘৰৰ মোৰ নাম অজিত কুমাৰ কলিতা আৰু ভাইটি তপন মালাকাৰ, দুখন ঘৰৰে গেটৰ তলা ভাঙিছে। ভাঙি দুখন নতুন মটৰচাইকেল, ইয়ামাহা কোম্পানীৰ দুখন মটৰচাইকেল চুৰ কৰি লৈ গৈছে। এই ক্ষেত্ৰত আমি পুলিচ থানাত অৱগত কৰিছোঁ আৰু এনেধৰণৰ ঘটনা আমাৰ গাঁওখনত প্ৰায় 6 মাহ মানৰ পৰা চলি আছে। মটৰচাইকেল চুৰি কৰা নাছিল যদি মানুহৰ ঘৰ ভাঙি তলা ভাঙি সোণৰ গহনা আ অলংকাৰ টকা পইচা চুৰি কৰে বা মানুহ নচকাৰ সুযোগ লৈ ঘৰৰ মটৰ ঘৰৰ কিবা সম্পদ এইবিলাক চুৰি কৰি লৈ গৈছে। এনেকুৱা ঘটনা ঘটি আছে 6 মাহ মানৰ পৰা। বাইকখন আছিল, এখন আছিল আপোনাৰ MT-15 মডেলৰ, এখনটো নতুন বাইক 2 লাখ টকা মূল্য, আৰু এখন আছিল FZ নতুন, সেইখনো 1.5 লাখ মান টকাৰ মূল্য। মোটামুটি 150, মোটামুটি 4.5 লাখ মান টকা, 3.5 লাখ মান টকা দুখন বাইক মিলি তেওঁলোকে চুৰি কৰি লৈ গৈছে। কি নাম ঠাইখিনি বৰদধি সত্ৰ, আমাৰ হাজো থানাৰ অন্তৰ্গত। আমাৰ গাঁৱৰ নাম বৰদধি। হাজো আৰক্ষী থানাৰ অন্তৰ্গত বৰদধি গাঁৱত আজি 6 মাহৰ পৰা বিভিন্ন চুৰি ঘটনা ঘটি আছে। ইয়াত সঘনে চুৰি ঘটনা ঘটি আছে। মানুহৰ নথকা সুযোগ লৈ দুৰ্বৃত্তই এৰাতি মানুহ নাথাকিলে সেই মানুহ ঘৰত যি সা সম্পত্তি থাকে, সোণ অলংকাৰ আদি সকলোবোৰ উঠাই নিয়ে। আৰু লগতে যোৱা ৰাতি এটা ইমান ডাঙৰ ঘটনা তেখেতসকল দুৰ্বৃত্তই ঘটালে। যদিও চুৰ কৰি আছিল, গেটত তলা ভাঙি তেখেতসকলে দুখন বাইক চুৰি কৰিছে। এই ক্ষেত্ৰত আমি হাজো আৰক্ষী থানাত আগতো অৱগত কৰিছিলোঁ। ইয়াৰ ওপৰত হাজো আৰক্ষী পৰিদৰ্শক মহোদয় তদন্ত কৰিছে যদিও ইয়াত কিন্তু আজিলৈকে দোষী এটাকো কৰায়ত্ব কৰিব পৰা নাই। আমি হাজো আৰক্ষী পৰিদৰ্শক মহোদয়ক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে ইয়াৰ ওপৰত এটা ব্যৱস্থা লয়। আৰু আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ, আমাৰ ইয়াত তিনি ঠাইত বিশেষকৈ যিটো আমাৰ নতুনকৈ সৃষ্টি হৈছে ললিত পথ, এই ললিত পথটো আৰু আমাৰ বৰদধি সমাজৰ বৰদধি ৰাইজৰ যি ৰাজহুৱা শ্মশান আছে, এই শ্মশানত এটা ৰাস্তা আছে আৰু এই গাঁৱৰ ভিতৰুৱা ৰাস্তাবিলাকত ৰাতি অচিনাকি ব্যক্তিয়ে প্ৰৱেশ কৰে। এই ক্ষেত্ৰত আমি আমাৰ হাজো আৰক্ষী থানাক অনুৰোধ জনাইছোঁ এই 3 ঠাইত যাতে তেখেতসকলে পেট্ৰলিঙৰ ব্যৱস্থা কৰি ইয়াত এই অচিনাকি ব্যক্তিসকলক ক'ৰ পৰা কেনেকৈ কি তেখেতসকলে কি উদ্দেশ্য লৈ ইয়াত আহিছে তাৰ এটা ব্যৱস্থা কৰে যেন। হাজোৰ পৰা মৃদুল মজুমদাৰৰ প্ৰতিবেদন, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে,
এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ